আচ্ছা আৰু এটি গানৰ অনুষ্ঠান কৰিম আমি বহু বছৰ আগতে উজনি অসমৰ এখন বিহুৰ অনুষ্ঠানলৈ গ'লো তাত অনুষ্ঠানখন বহুত ডাঙৰ আছিল অসমৰ বহুকেইগৰাকী স্বনামধন্য কণ্ঠশিল্পীক তাত গীত পৰিৱেশন কৰিবৰ কাৰণে মাতিছিল আমি যেতিয়া যাওঁ তেতিয়া তাত অসমৰ এগৰাকী প্ৰখ্যাত শিল্পী সকলৰে চিনাকি দীপেন বৰুৱা দেৱে তাত গান গাই আছিল গান চলি থাকোতে ৰাইজৰ মাজৰ পৰা এটা অদ্ভুত ৰিকুৱেষ্ট আহিল যে দীপেন দা আপুনিতো আপোনাৰ কণ্ঠত আপোনাৰ সুৰত বহুত গীত গালে বলে হয় তে আজি আপুনি আমাক জুবিন গাৰ্গৰ ৰুমাল ৰুমাল গানটো আপোনাৰ নিজৰ কণ্ঠত আৰু সুৰত আমাক গাই শুনাব লাগে নহলে আপোনাক মঞ্চৰ পৰা নামিব নিদিও তাৰ পিছত দীপেন বৰুৱা দেৱে তেওঁৰ নিজৰ কণ্ঠত আৰু সুৰত জুবিন গাৰ্গৰ ৰুমাল ৰুমাল গীতটি গালে কেনেকৈ গালে আপোনালোকে শুনকচোন একবিংশ শতিকাৰ প্ৰেম কাহিনী ৰুমালৰে ভাজতে স্মৃতিৰ ৰেঙনি ৰুমাল ৰুমাল এখন ৰঙা ৰুমাল কি দাম দি কিনিম তোমাক এখন ৰঙা ৰুমাল 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 এখন ৰঙা ৰুমাল তাৰপিছত সেইখন মঞ্চতে গীত গাবৰ কাৰণে পিছত মঞ্চখনত গীত গাবৰ কাৰণে আমন্ত্ৰণ জনোৱা হ'ল আমাৰ নামনি অসমৰ এগৰাকী লোকগীতৰ শিল্পী আব্দুল জব্বৰে গীত গাই থকাৰ মাজতে তেওঁলৈ এই ৰিকুৱেষ্টটো আহিল যে আপুনিও আপোনাৰ কণ্ঠ আৰু সুৰত জুবিন গাৰ্গৰ ৰুমাল ৰুমাল গীতটো গাই শুনাব লাগে এতিয়া তেওঁ হ'ল লোকগীতৰ শিল্পী এতিয়া তেওঁ কেনেকৈ গালে জুবিনৰ ৰুমাল ৰুমাল গীতটি আপোনালোকে শুনকচোন আৰু একবিংশ শতিকাৰ প্ৰেম কাহিনী ৰুমালৰে ভাজতে স্মৃতিৰে ৰেঙনি ওৰে ৰুমাল মাল 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 আৰু একবিংশ শতিকাৰ প্ৰেম কাহিনী ৰুমালৰে ভাজতে স্মৃতিৰে ৰেঙনি ওৰে ৰুমাল মাল 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 আৰু একেবাৰে শেষত তাত গীত গাবৰ কাৰণে মঞ্চত উঠিছিলে আন এগৰাকী বিখ্যাত শিল্পী জনপ্ৰিয় শিল্পী কুমাৰ ভৱেশ এতিয়া কুমাৰ ভৱেশকো জুবিনৰ এই ৰুমাল ৰুমাল গীতটি তেওঁৰ নিজৰ কণ্ঠ আৰু সুৰত গাবলৈ দিয়া হ'ল এতিয়া কুমাৰ ভৱেশে তেওঁৰ নিজৰ কণ্ঠ আৰু সুৰত ৰুমাল ৰুমাল গীতটি কেনেকৈ গালে আপোনালোকে শুনকচোন হেল্ল' একবিংশ শতিকাৰ প্ৰেম কাহিনী একেলগে ৰুমালৰে ভাজতে স্মৃতিৰ ৰেঙনি ৰুমাল 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 এখন হয় ৰঙা ৰুমাল একেলগে ধন্যবাদ আৰু একেবাৰে শেষত এটি সমবেত কবিতা আবৃত্তিৰে আমাৰ অনুষ্ঠানটো আমি সামৰিবলৈ লৈছোঁ ও ফুল নুফুল কিয় বানপানীয়ে যে উটুৱাই নিয়ে আমি নুফুলিম কিয় ও বানপানী উটুৱাই নিয় কিয় মথাউৰিয়ে যে ৰাখিব নোৱাৰে আমি নিনিম কিয় ও মথাউৰি ৰাখিব নোৱাৰ কিয় ঠিকাদাৰে যে ভালদৰে নাবান্ধে আমিনো ৰাখিম কিয় ও ঠিকাদাৰ ভালদৰে নাবান্ধ কিয় ইঞ্জিনিয়াৰে যে ঘোষ খায় আমিনো বান্ধিম কিয় ও ইঞ্জিনিয়াৰ ঘোষ খাও কিয় মন্ত্ৰী এমএলএ যে কমিশন লয় আমিনো নাখাম কিয় ও মন্ত্ৰী এমএলএ কমিশন লও কিয় বোপা ককাৰ ৰীতিটো আমিনো এৰিম কিয় বানপানী আহে হিৰ বজাৰত জুই মূল্য বৃদ্ধিৰ ৰাইজৰ মূৰত ৰাম টাঙোন আমি খাওঁ ঘিউ মাখন